জ্ঞানবান চলোমনৰ নীতিবাক্য। জ্ঞানবান পুত্ৰই পিতৃক আনন্দিত কৰে, কিন্তু অজ্ঞান পুত্ৰই নিজ মাতৃৰ খেদ জ্ঞানক দুষ্টতাৰে অৰ্জন ধন সম্পত্তি অনুপকাৰী, কিন্তু ধাৰ্মিকতাই মৃত্যুৰ পৰা উদ্ধাৰ কৰে। জিহুৱাই ধাৰ্মিকৰ প্ৰাণ ভোকত থাকিবলৈ নিদিয়ে, কিন্তু তেওঁ দুষ্টবোৰৰ বাঞ্ছা পূৰ নকৰে। লেহেম হাতেৰে কাম কৰা মানুহ দৰিদ্ৰ হৈ পৰে, ধাৰ্মিকক শিক্ষা দিয়া লেহেম হাতেৰে কাম কৰা মানুহ দৰিদ্ৰ হয়। এতিয়া নেদেখিম ন, কিন্তু পৰিশ্ৰমীজনৰ হাতে তেওঁক ধনৱান কৰে। ঘাম কালত চপোৱাজন বুদ্ধিমান পুত্ৰ, কিন্তু শস্য দাবৰ সময়ত টোপনিত থকাজন লাজ দিওঁতা পুত্ৰ। ধাৰ্মিকজনৰ মূৰত নানা আশীৰ্বাদ পৰে, কিন্তু দুষ্টবোৰৰ মুখ সদায় অত্যাচাৰে ঢাকে। ধাৰ্মিকজনৰ স্মৃতি আশীৰ্বাদৰ বিষয়, কিন্তু দুষ্টবোৰৰ নাম গেলি যায়। জ্ঞানী মনৰ লোকে আজ্ঞা পালন কৰে, কিন্তু কথাবাহী মূৰ্খ লোক পতিত হয়। যিজনে হৃদ্যতাৰূপ পথত গমন কৰে, তেওঁ নিৰ্ভয়ে চলে, কিন্তু কুটিল আচৰণ কৰোঁতা লোকক চিনা যাব। চকুৱে ইংগিত কৰা জনে দুখ দিয়ে, কিন্তু কথাবাহী মূৰ্খ লোক পতিত হয়। ধাৰ্মিকজনৰ মুখ জীৱনৰ ভুমুক স্বৰূপ, কিন্তু দুষ্টবোৰৰ মুখ হ'লে অত্যাচাৰে ঢাকে। দুষ্টতাৰে অৰ্জন কৰা ধন সম্পত্তি কোনো মূল্য নাই। দুষ্টতাৰে অৰ্জন কৰা ধন সম্পত্তি কোনো মূল্য নাই। দুষ্টতাৰে অৰ্জন কৰা ধন সম্পত্তি কোনো মূল্য নাই। যিসকলে সত্যতাৰে কাৰ্য কৰে, জিহুৱাই তেওঁলোকক ভোকত থাকিব নিদিয়ে। যিসকলে সত্যতাৰে কাৰ্য কৰে, জিহুৱাই তেওঁলোকক ভোকত থাকিব নিদিয়ে।
কোনো মূল্য নাই। সত্যতাৰে কাৰ্য কৰা জনৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ আহে। সত্যতাৰে কাৰ্য কৰা জনৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ আহে। কিন্তু দুষ্টবোৰৰ মুখলে অত্যাচাৰেৰে পৰিপূৰ্ণ। দুষ্টতাৰে অৰ্জন কৰা ধন সম্পত্তি কোনো মূল্য নাই। দুষ্টতাৰে অৰ্জন কৰা ধন সম্পত্তি কোনো মূল্য নাই। দুষ্টতাৰে অৰ্জন কৰা